মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত মহাবীৰ অৰ্জুনে এখন দিব্য ৰথ ব্যৱহাৰ কৰিছিল, যি ৰথৰ তুলনা আন কোনো ৰথৰ লগত নহয়। যি ৰথৰ সাৰথি আছিল স্বয়ং ভগৱান শ্ৰীকৃষ্ণ। অৰ্জুনে সেই ৰথত উঠিয়েই কুৰুক্ষেত্ৰ যুদ্ধত ভাগ লৈ বিজয়ী হৈছিল। কিন্তু যুদ্ধ শেষ হোৱাৰ পাছত অৰ্জুন আৰু ভগৱান শ্ৰীকৃষ্ণ ৰথৰ পৰা নামি অহাৰ লগে লগে সেই ৰথখন জ্বলি ছাই হৈ পৰিছিল। আজি আমি অৰ্জুনৰ সেই বিশেষ ৰথখনৰ বিষয়েই ক'বলৈ লৈছোঁ। যুদ্ধ শেষ হোৱাৰ পাছত অৰ্জুনৰ ৰথখন কিয় জ্বলি গ'ল? অৰ্জুনে সেই দিব্য ৰথখন কেনেকৈ পাইছিল? অৰ্জুনৰ সেই ৰথখনৰ বিশেষত্ব কি আছিল? কুৰুক্ষেত্ৰ যুদ্ধৰ বহু বছৰৰ আগতে অৰ্জুনক তেওঁৰ ৰথৰ লগতে গাণ্ডীৱ ধনু, অক্ষয় তূণ, দেৱদত্ত শংখ আদি বস্তু প্ৰদান কৰা হৈছিল, যিবোৰে পাছত কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনৰ সহায় হৈছিল। প্ৰথমে আমি এই কথা জানি লওঁ যে অৰ্জুনে এই দিব্য ৰথখন কেনেকৈ পাইছিল। এই কাহিনীটো সেই সময়ৰ যেতিয়া এদিন অৰ্জুনে সখা কৃষ্ণৰ সৈতে খাণ্ডৱ অৰণ্যত ঘূৰি ফুৰিছিল। তেনেতে তেওঁলোকে এজন মানুহক লগ পাইছিল, যিজনক হেতা আৰু অত্যন্ত অসুস্থ যেন দেখা গৈছিল। দুয়োৱে যেতিয়া তেওঁ কোন হয় সুধিলে, তেতিয়া তেওঁ ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনক ক'লে যে তেওঁ হৈছে অগ্নি দেৱতা। অগ্নি দেৱতাৰ দুখৰ কাৰণ এইটোৱেই যে যজ্ঞত আহুতি হিচাপে আগবঢ়োৱা ঘিউ খাই অগ্নিৰ বদহজম হৈছিল। সেইবাবেই অগ্নিদেৱে খাণ্ডৱ বনৌষধি ভক্ষণ কৰি নিজৰ বদহজমৰ পৰা মুক্তি পাব বিচাৰিছিল। কিন্তু দেৱৰাজ ইন্দ্ৰই নিজে খাণ্ডৱ সুৰক্ষাৰ দায়িত্ব লৈ থকাৰ বাবে অগ্নিদেৱে নিজৰ কামত সফল হ'ব পৰা নাছিল। অগ্নিদেৱতাই যেতিয়া খাণ্ডৱ জ্বলাই ভক্ষণ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়াই দেৱৰাজ ইন্দ্ৰই ধাৰাসাৰ বৰষুণ দি সেই জুই নিৰ্বাপিত কৰি বনাঞ্চল ভস্মীভূত কৰাত বাধা দিছিল। এই কথাত হতাশ হৈ এদিন অগ্নিদেৱতাই ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ ওচৰলৈ আহি সহায় বিচাৰিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অগ্নিদেৱতাক ক'লে, হে অগ্নিদেৱ, আমি আপোনাক সহায় কৰিব পাৰোঁ, কিন্তু দেৱৰাজৰ সৈতে যুদ্ধত জয়ী হ'ব পৰাকৈ আমাৰ হাতত পৰ্যাপ্ত অস্ত্ৰ আৰু ৰথ নাই। সেইবাবেই আমি আপোনাক সহায় কৰিবলৈ অক্ষম। ভগৱান শ্ৰীকৃষ্ণৰ এনে কথা শুনি অগ্নিদেৱতাই জল দেৱতা বৰুণ দেৱক আহ্বান জনালে। অগ্নিদেৱতাৰ আহ্বানত বৰুণ দেৱতা তাত উপস্থিত হৈ কিছু অস্ত্ৰ শস্ত্ৰ আৰু ৰথ যোগান ধৰিলে। এই অস্ত্ৰ আৰু ৰথসমূহৰ পৰাই অগ্নিদেৱতাই সুদৰ্শন চক্ৰ আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাৰ চন্দ্ৰ ধনু ভগৱান শ্ৰীকৃষ্ণক প্ৰদান কৰিছিল আৰু মহান গাণ্ডীৱ ধনুখনৰ লগতে দুটা অক্ষয় তূণীৰ অৰ্জুনক প্ৰদান কৰে। অগ্নিদেৱতাই অৰ্জুনক 4টা ঘোঁৰাযুক্ত এখন দিব্য ৰথ দিছিল, য'ত এখন ধ্বজ আছিল, যি ধ্বজত এদিন হনুমান বিৰাজমান হ'ব। এই অস্ত্ৰ আৰু ৰথৰ উপৰিও অগ্নিদেৱতাই অৰ্জুনক বিখ্যাত দেৱদত্ত শংখ প্ৰদান কৰিছিল। তাৰ পাছত ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনে ইন্দ্ৰৰ বিৰুদ্ধে যুদ্ধ কৰি জয়লাভ কৰিছিল। এইদৰেই অৰ্জুনে সেই দিব্য ৰথখন পাইছিল আৰু ভগৱান কৃষ্ণ আৰু অৰ্জুনৰ সহায়ত অগ্নিদেৱতাই সেই খাণ্ডৱ অৰণ্য জ্বলাই নিজৰ বদহজমৰ পৰা মুক্তি পাইছিল। কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ সময়ত অৰ্জুনে এই দিব্য ৰথখন ব্যৱহাৰ কৰিছিল, যিখন তেওঁ অগ্নিদেৱৰ পৰা লাভ কৰিছিল আৰু যাৰ সাৰথি হৈছিল স্বয়ং ভগৱান শ্ৰীকৃষ্ণ। অৰ্জুনৰ সেই দিব্য ৰথখনৰ বহু বিশেষত্ব আছিল। এবাৰ যুদ্ধত হাৰি গন্ধৰ্বৰ ৰজা চিত্ৰৰথে অৰ্জুনক শতাধিক দিব্য ঘোঁৰা দিছিল।
এই ঘোঁৰাবোৰৰ এনে বিশেষত্ব আছিল যে ইহঁতে আকাশ বা স্বৰ্গ যিকোনো স্থানত অনায়াসে ভ্ৰমণ কৰিব পাৰে আৰু সেই ঘোঁৰাবোৰৰ গতি কেতিয়াও লেহেমীয়া অথবা স্তব্ধ নহয়। অৰ্জুনৰ সেই ৰথৰ লগত সদায় এনেধৰণৰ 100 ঘোঁৰা সাঙুৰি থোৱা থাকে। যুদ্ধত এই ঘোঁৰাবোৰৰ যিমানেই মৃত্যু নহওক কিয় সিহঁতৰ সংখ্যা সকলো সময়তে শ শ হৈয়ে থাকে, কেতিয়াও কমি নাযায়। এই শ শ ঘোঁৰাৰ ভিতৰতে 4টা ধুনীয়া আৰু সুপ্ৰশিক্ষিত বগা ঘোঁৰা অৰ্জুনৰ ৰথত সাঙুৰি দিয়া হৈছিল। 9খন গৰু গাড়ীত যিমান অস্ত্ৰ ৰাখিব পাৰি সিমান অস্ত্ৰ অৰ্জুনৰ দিব্য ৰথখনত ৰাখি থোৱা থাকে। এই ৰথখন সোণ খটোৱা উজ্জ্বল আছিল। ইয়াৰ চকাবোৰ অতি শক্তিশালী আৰু বিশাল আছিল। ৰথৰ ধ্বজখন বিজুলীৰ দৰে জিলিকি থাকিছিল। ইন্দ্ৰৰ লগতে বিশ্বকৰ্মা আৰু প্ৰজাপতিয়ে অৰ্জুনৰ ৰথৰ ধ্বজখনত বিভিন্ন ৰূপ সৃষ্টি কৰিছিল। তিনিওজনে দেৱতাৰ মায়াৰ জৰিয়তে সেই ধ্বজাত সৰু বৰ বহু ধৰণৰ বহুমূলীয়া আৰু দিব্য মূৰ্তি সৃষ্টি কৰিছিল। এই ধ্বজখন 1 যোজন দূৰলৈকে উৰিছিল। ইমান ডাঙৰ দীঘল হোৱাৰ পাছতো ধ্বজখন গধুৰ নহৈছিল, ক'তো ৰৈ যোৱা নাছিল, গছ আদিত আবদ্ধ হৈ পৰা নাছিল। কাৰণ বিশ্বকৰ্মাই এনে এক মায়াৰে এই ধ্বজখন সৃষ্টি কৰিছিল যে গছ গছনিৰ মাজত সোমাই পৰিলেও ই ক'তো আবদ্ধ হৈ নাথাকে। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত এই ধ্বজখনত হনুমান বিৰাজমান হৈছিল। সেই সুন্দৰ আৰু উজ্জ্বল ৰথখনত ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ প্ৰিয় ভক্ত অৰ্জুনৰ উপস্থিতিৰ বাবে সেই ৰথৰ সৌন্দৰ্য আৰু মহিমা বহু বাঢ়ি গৈছিল। তথাপি কুৰুক্ষেত্ৰ যুদ্ধ অন্ত পৰাৰ পাছত সেই উজ্জ্বল ৰথখন জ্বলি ছাই হৈ গৈছিল। কিন্তু এইটো কিয় আৰু কেনেকৈ হৈছিল? কথা অনুসৰি অৰ্জুনৰ ৰথখন শ্ৰীকৃষ্ণই চলাই আছিল আৰু শেষনাগে নিজেই ৰথৰ চকা ধৰি আছিল, যাতে ৰথখনত দিব্য অস্ত্ৰৰ আঘাত হ'লেও পিছ হুহুকি নাযায়। অৰ্জুনৰ ৰথখন ভগৱান শ্ৰীকৃষ্ণ, হনুমান আৰু শেষনাগে নিজেই ৰক্ষা কৰি আছিল। যেতিয়া যুদ্ধ শেষ হ'ল তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক ক'লে, হে মাধৱ, প্ৰথমে তুমি ৰথৰ পৰা নামা, মই তোমাৰ পিছে পিছে নামি যাম। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, নহয় অৰ্জুন, তুমিহে প্ৰথমে নামি যোৱা। ভগৱান শ্ৰীকৃষ্ণৰ পৰামৰ্শ অনুসৰি প্ৰথমে অৰ্জুন ৰথৰ পৰা নামিলে, তাৰ পাছত শ্ৰীকৃষ্ণও ৰথৰ পৰা নামিলে। শেষনাগ পাতাললৈ গুচি গ'ল আৰু হনুমানো ৰথৰ ওপৰৰ পৰা অদৃশ্য হৈ গ'ল। সকলোৱে নামি অহাৰ লগে লগে অৰ্জুনৰ ৰথখন জুই লাগি গ'ল আৰু অলপ সময়ৰ ভিতৰতে ৰথখন সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ গ'ল। এই দৃশ্য দেখি অৰ্জুন আচৰিত হৈ শ্ৰীকৃষ্ণক সুধিলে, হে প্ৰভু, এইটো কেনেকৈ হ'ল? অৰ্জুনে সোধাত ভগৱান শ্ৰীকৃষ্ণই ক'লে, গুৰু দ্ৰোণাচাৰ্য আৰু কৰ্ণৰ দিব্য অস্ত্ৰৰ আক্ৰমণত এই ৰথ বহু আগতেই ধ্বংস হৈ গৈছিল। কিন্তু এই ৰথত হনুমান বহি আছিল আৰু মই নিজেই ইয়াৰ সাৰথি আছিলোঁ। সেয়েহে এই ৰথখন মোৰ সংকল্পৰ বাবেহে চলি আছিল। এতিয়া এই ৰথৰ কাম সম্পূৰ্ণ হৈছে, সেইবাবেই এই ৰথখন এৰি দিলোঁ আৰু ই জ্বলি ভস্ম হৈ পৰিল। গতিকে এনেকৈয়ে মহাবীৰ অৰ্জুনে নিজৰ ৰথখন পাইছিল। কিন্তু অৰ্জুনৰ ৰথখন কেৱল ৰথ নাছিল, বৰঞ্চ মানুহৰ জীৱন আৰু আত্মাৰ লগত মিল থকা এক বৃহৎ তাৎপৰ্য আছিল, যিটো পাছত যুদ্ধক্ষেত্ৰত অৰ্জুনক ভগৱদ গীতাৰ জ্ঞান প্ৰদান কৰা সময়ত ভগৱান শ্ৰীকৃষ্ণই বৰ্ণনা কৰিছিল।
বান্ধৱসকল, এয়াই হৈছে মহাবীৰ অৰ্জুনৰ ৰথখনৰ বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। জয় শ্ৰীকৃষ্ণ।